প্ৰতিদিনেই একেটা বটলত পানী খায় নেকি আপুনি? তেন্তে হ'ব পাৰে ভয়ংকৰ বিপদ। প্লাষ্টিকৰ বটলত পানী খোৱা সকলৰ বাবে ভয়ংকৰ খবৰ। সবিশেষ জানিবলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি সম্পূৰ্ণ চাওক। প্লাষ্টিকৰ বটলত বিপদজনক বেক্টেৰিয়া বাঢ়িবলৈ আৰম্ভ কৰে। ইয়াৰ ফলত যদি বহুলোকে একেটা বটলৰ পৰা পানী খায় তেন্তে বটলটোৰ বেক্টেৰিয়া এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ বিয়পি পৰিব। আটাইতকৈ ভয়ংকৰ কথাটো হ'ল বটলৰ ওপৰত বাঢ়ি অহা বেক্টেৰিয়াই মানুহৰ বাবে অধিক বৃদ্ধি কৰে। যদি আপুনি প্লাষ্টিকৰ বটলত পানী খাই আছে তেনেহলে ইয়াত থকা কেডমিয়াম বস্তুটোৱে শৰীৰত ৰোগ সৃষ্টি কৰে। আপুনি আজিৰে পৰা সাৱধান হওক। আমি আকৌ জনাই আছো এই বিশেষ খবৰটো। প্ৰতিদিনে একেটা বটলত পানী খায় নেকি আপুনি? তেন্তে হ'ব পাৰে ভয়ংকৰ বিপদ। প্লাষ্টিকৰ বটলত পানী খোৱা সকলৰ বাবে ভয়ংকৰ খবৰ। সবিশেষ জানিবলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি সম্পূৰ্ণ চাওক। প্লাষ্টিকৰ বটলত বিপদজনক বেক্টেৰিয়া বাঢ়িবলৈ আৰম্ভ কৰে। ইয়াৰ ফলত যদি বহুলোকে একেটা বটলৰ পৰা পানী খায় তেন্তে বটলটোৰ বেক্টেৰিয়া এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ বিয়পি পৰিব। আটাইতকৈ ভয়ংকৰ কথাটো হ'ল বটলৰ ওপৰত বাঢ়ি অহা বেক্টেৰিয়াই মানুহৰ বাবে অধিক বৃদ্ধি কৰে ক্ষতি। যদি আপুনি প্লাষ্টিকৰ বটলত পানী খাই আছে তেনেহলে ইয়াত থকা কেডমিয়াম বস্তুটোৱে শৰীৰত ৰোগৰ সৃষ্টি কৰে। সেয়েহে আপুনি আজিৰে পৰা সাৱধান হওক।